Hello, my viewers, and welcome, my dear students. You are all welcome to Sunrise JBM. This is my second class on the conception of sentence. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ দ্বিতীয় নম্বৰ ক্লাছ এইটো, যিটো ক্লাছত মই সেন্টেন্সৰ ক্লাছিফিকেশ্যন একৰ্ডিং টু পাৰ্পজ সেই সম্পৰ্কে মই ধাৰণা দিম। যোৱা ক্লাছত according to purpose, the sentences are 5 types, but only one type, assertive sentence, has been completed with formation and example. Assertive sentence er bikhoye tomalokok udahoronere formation hoite keneke translate koribo lage hetu niyam hikai diso. Aji imperative, interrogative, exclamatory, optative ei baki charita sentence ok with example and formation udahoronere মই বুঝাই দিম। Imperative sentence. What is called imperative sentence? What is called imperative sentence? এই কি imperative sentence to কি? English definition to হৈছে the sentence that denotes or express advice, order, suggestion and request. অসমীয়াত যি বাক্যই আদেশ, অনুৰোধ, উপদেশ আৰু পৰামৰ্শ বা প্ৰস্তাৱ দিয়া বুজায় সেই সেন্টেন্সক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। দ্যাট মিন্স এই ইম্পাৰেটিভ সেন্টেন্স এইকেইটা বস্তু উল্লেখ কৰিব: আদেশ, রিকোয়েস্ট, অনুরোধ, অ্যাডভাইস, উপদেশ আৰু পৰামৰ্শ, propose or suggest. Imperative sentence চাৰিটা। মৰমৰ ষ্টুডেণ্টছ, মই বুজাই দিছোঁ। ইম্পাৰেটিভ সেন্টেন্স অৰ্ডাৰ, অনুৰোধ, আদেশ, ৰিকুৱেষ্ট, অনুৰোধ, এডভাইচ, উপদেশ এণ্ড প্ৰপ'জ অৰ ছাজেষ্ট, পৰামৰ্শ বা প্ৰস্তাৱ। এই চাৰিটা বস্তু যিটো সেন্টেন্সে উল্লেখ কৰে সেই সেন্টেন্সটোক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। এতিয়া এই ইম্পাৰেটিভ সেন্টেন্সটোক ট্ৰান্সলেশ্যন কৰাৰ ফৰ্মেশ্যন নিয়মটো মই কৈ দিছোঁ। ইম্পাৰেটিভ অসমীয়াত এটা বাক্য, অসমীয়াত বাক্য এটা ইম্পাৰেটিভ দেখাৰ পিছত সেন্টেন্সটো ইম্পাৰেটিভ হয়। কোনটো ফৰ্মুলাক মই ট্ৰান্সলেট কৰিম? ফৰ্মেশ্যনটো মই ইম্পাৰেটিভ সেন্টেন্সৰ ফৰ্মেশ্যনটো কৈ দিছোঁ। ফৰ্মেশ্যন order, request, advice, order, request and advice দিয়া বুজালে সেই সেন্টেন্সটোৰ ফৰ্মেশ্যন অনলি টু ৱৰ্ডছ, কেৱল মাত্ৰ দুটা বাক্য। ফাৰ্ষ্ট অফ অল ভাৰ্ব, নেক্সট আদাৰ্ছ, এই দুটা শব্দ। আৰু আদাৰ্ছৰ বিষয়ে যোৱা ক্লাছত ধুনীয়াকৈ বুজাই দিছোঁ। আদাৰ্ছৰ মাজত কি কি ইনক্লুড থাকে। আদাৰ্ছৰ মাজত অবজেক্ট থাকিব পাৰে, নহ'লে কমপ্লিমেণ্ট, এক্সটেনশ্যন অৰ আদাৰ এডভাৰ্ববিলাক নাইবা অইন শব্দবিলাক, এই সম্পূৰ্ণখিনিক আদাৰ্ছৰ ভিতৰত সোমোৱা হয়। ইম্পাৰেটিভ সেন্টেন্সৰ ফৰ্মেশ্যন কেৱল মাত্ৰ দুটা শব্দ। ফাৰ্ষ্ট অফ অল
উই শুড পুট ভাৰ্ব এণ্ড নেক্সট আদাৰ্ছ। আৰু অইন শব্দবিলাক কেনেকৈ বহাব লাগে তাত সেই নিয়মটো কৈ দিছোঁ। ভাৰ্ব লিখাৰ পিছত সোঁফালৰ পৰা বাওঁফালে অহা। মই উদাহৰণেদি বুজাই দিছোঁ গোটেইখিনি বস্তু। এই বাক্যটো তৎক্ষণাৎ অংকটো কৰা। এই চেণ্টেন্সটো ডেফিনেটলি ইম্পাৰেটিভ চেণ্টেন্স, কাৰণ এই চেণ্টেন্সটো আদেশ কৰা বুজাইছে। এই চেণ্টেন্সটোক যেতিয়া মই ট্ৰান্সলেট কৰিম অসমীয়াৰ পৰা ইংৰাজীলৈ, এই যিটো ফৰ্মেশ্যন, এই ফৰ্মেশ্যন অনুযায়ী ট্ৰান্সলেট কৰিম। ফাৰ্ষ্ট অফ অল ভাৰ্ব। চেণ্টেন্সৰ অসমীয়া বাক্য এটাৰ ভাৰ্ব কোনটো, কোনটো শব্দ ভাৰ্ব, এইটো যোৱা ক্লাছত ধুনীয়াকৈ মই বুজাই দিছোঁ যে অসমীয়া বাক্যৰ সদায় ভাৰ্ব, অসমীয়া বাক্য এটাত ভাৰ্বটো এট দ্য এণ্ড অফ দ্য চেণ্টেন্স, বাক্যটোৰ একেবাৰে শেষত থাকে। তিনিটা শব্দ আছে তৎক্ষণাৎ অংকটো কৰা, আল্টিমেটলি কৰাটো হৈছে ভাৰ্ব। সেই ৱৰ্ডটো আগত লিখিব লাগিব। কি হ'ব? কৰা, ডু। নেক্সট ওৱান বাই ওৱান আদাৰ্ছ। অন্যান্য শব্দবিলাক কি আছে, অবজেক্ট থাকক, কমপ্লিমেণ্ট থাকক, সেই শব্দখিনি ওৱান বাই ওৱান ফ্ৰম ৰাইট টু লেফ্ট, সোঁফালৰ পৰা বাওঁফালে আহিব লাগিব। ভাৰ্ব লিখাৰ পিছত অংকটো, ডু দ্য চাম। অংক শব্দটোৰ ইংৰাজী আমি জানো চাম, কিন্তু টু দিয়াৰ কাৰণে এইটো নিৰ্দিষ্ট হৈ গৈছে, ডেফিনেট হৈ গৈছে, যাৰ কাৰণে তাৰ আগত আৰ্টিকল দি বহিব, ডু দ্য চাম। এতিয়া অইন এটা শব্দ বাকী থাকিল, সেই শব্দটো হৈছে তৎক্ষণাৎ, ইয়াৰ ইংৰাজী এট ওৱান্স, ফুল ষ্টপ। আল্টিমেটলি চেণ্টেন্সটো ধুনীয়াকৈ ইংৰাজীত ট্ৰান্সলেট হৈ গ'ল। এইটো হৈছে ইম্পাৰেটিভ চেণ্টেন্স এটাক অসমীয়া বাক্যক ইংৰাজীলৈ ট্ৰান্সলেট কৰাৰ ফৰ্মেশ্যন। ঠিক তেনেদৰে ৰিকুৱেষ্ট কৰা বুজালে ঠিক তেনেদৰে ৰিকুৱেষ্ট কৰা বুজালে সেই চেণ্টেন্সটোৰ আৰম্ভণিত অসমীয়াত অনুগ্ৰহ কৰি বা দয়া কৰি এই দুটা শব্দ থাকিব, এই দুটাৰ যিকোনো এটা শব্দ থাকিব। দয়া কৰি বা অনুগ্ৰহ কৰি মোক সহায় কৰক। চেণ্টেন্সটো অলপ ডাঙৰকৈ যদি লিখো, ইচ্ছা কৰি চেণ্টেন্সটো ডাঙৰ কৰা হ'ল যে ইয়াতে কিমানটা শব্দ আছে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা শব্দ, কিন্তু এই ছটা শব্দক কেৱল মাত্ৰ দুটা শব্দৰ ভিতৰত ইনক্লুড কৰিব লাগিব। সেইকাৰণে ইচ্ছা কৰি চেণ্টেন্সটো উদাহৰণৰ কাৰণে অলপ ডাঙৰকৈ দিয়া হৈছে যে দয়া কৰি মোক মোৰ দুৰ্যোগত সহায় কৰক। ইম্পাৰেটিভ চেণ্টেন্স। এই চেণ্টেন্সটোক যেতিয়া মই ট্ৰান্সলেট কৰিম ইংৰাজীলৈ ফৰ্মেশ্যন মতে, ফাৰ্ষ্ট কি আহিব? ভাৰ্ব। The verb is always sits at the end of the sentence. গতিকে এই বাক্যটোৰ মাজৰ ভাৰ্বটো একেবাৰে শেষত বহি আছে, সহায় কৰা। হেল্প। সহায় কৰা। তাৰপিছত কি চেণ্টেন্স আছে, ৱৰ্ড আছে যে ভাৰ্ব লিখাৰ পিছত ওৱান বাই ওৱান, দুৰ্যোগ। দুৰ্যোগৰ লগত সংযুক্ত হৈ আছে মোৰ দুৰ্যোগ। এতিয়া এই দুৰ্যোগ শব্দটো মই লিখিব পাৰিম, কিন্তু যদি অসমীয়াত অইন এটা শব্দ যদি ইয়াৰ লগত সংযুক্ত হৈ থাকে, তেতিয়াহ'লে
সোঁফালৰ পৰা নহয় আকৌ বাওঁফালৰ পৰাহে ঘূৰি যাব লাগিব দুটা ৱৰ্ড থাকিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই ক্ষেত্ৰত এটা কথা তোমালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে অসমীয়া বাক্য এটাক ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁতে সদায় এটাকৈ সোঁফালৰ পৰা বাওঁফালে আহিব লাগে। কিন্তু কোনোবা ক্ষেত্ৰত যুক্ত শব্দ যদি থাকে দুটা বা তিনিটা, যেনে এটা কলম, কলম, এটা কলম, এই দুটা শব্দ যুক্ত, এ পেন হ'ব লাগিব। এটা ৰঙা কলম, তিনিটা শব্দ হ'ল এ ৰেড পেন। তেতিয়া কিন্তু সোঁফালৰ পৰা কলম, এটা, ৰঙা এনেকৈ নহয়। সদায় যুক্তবিলাক বাওঁফালৰ পৰা সোঁফালে যায় আৰু যুক্ত নোহোৱা শব্দবিলাক সোঁফালৰ পৰা বাওঁফালে আহিব লাগে। এই চেণ্টেন্সটোত দুৰ্যোগত, কিন্তু দুৰ্যোগ শব্দটোৰ লগত মোৰ শব্দটো সংযুক্ত হৈ আছে, গতিকে মোৰ দুৰ্যোগত হ'ব। এতিয়া মোৰ দুৰ্যোগৰ ইংৰাজীতে ডিষ্ট্ৰিছ, কিন্তু তোৰ কাৰণে এটা প্ৰিপজিশ্যন দিব লাগিব। ইন মাই ডিষ্ট্ৰিছ, হেল্প ইন মাই ডিষ্ট্ৰিছ। নেক্সট কি আছে? এইটো অতিৰিক্ত শব্দ হৈ গৈছে, মোক দয়া কৰি মোৰ দুৰ্যোগত, ঠিক আছে মোক। নেক্সট মি, দয়া কৰি, প্লিজ বা কাইণ্ডলি, প্লিজ বা কাইণ্ডলি বাক্যটো ট্ৰান্সলেট হৈ গ'ল। হেল্প ইন মাই ডিষ্ট্ৰিছ, মি, প্লিজ, কাইণ্ডলি। কিন্তু ইম্পাৰেটিভ চেণ্টেন্সবিলাকত এই এডভাৰ্ববিলাক আগতে কৈছোঁ যে টুডে, কাইণ্ডলি, দিছ, এই শব্দবিলাক সদায় চেণ্টেন্সৰ আৰম্ভণিত বহে, তেতিয়া চেণ্টেন্সটো দেখাত সাৱলীল হয় আৰু চুইটেবল হয়। ঠিক এই শব্দখিনি মই আগতো দিব পাৰোঁ, কিন্তু পিছত দিলে যে বাক্যটো অশুদ্ধ সেইটো কথা নহয়, বাক্যটো শুদ্ধ ফৰ্মেশ্যন মতে। গতিকে চেণ্টেন্সটো প্লিজ হেল্প মি ইন মাই ডিষ্ট্ৰিছ, এনেকৈ মই লিখিব পাৰোঁ ধুনীয়াকৈ। প্লিজ হেল্প মি ইন মাই ডিষ্ট্ৰিছ, চেণ্টেন্সটো এনেকৈও লিখিব পাৰোঁ বা এই ফৰ্মেশ্যন মতে এনেকৈও লিখিব পাৰোঁ। দুটা প্ৰকাৰে বাক্যটো শুদ্ধ। হেল্প ইন মাই ডিষ্ট্ৰিছ, মি, প্লিজ বা কাইণ্ডলি, কিন্তু চুইটেবল হয় তলৰ চেণ্টেন্সটো। গতিকে ল'ৰা ছোৱালীসকল, তোমালোকে ফৰ্মেশ্যন মতে যাবা, ফৰ্মেশ্যন মতে যিয়ে নহওক সেইমতে চেণ্টেন্সটো সজাই যাবা, বা চুইটেবল কৰাৰ কাৰণে দুটা এটা এডভাৰ্বিয়েল ৱৰ্ডবিলাক ইফাল সিফাল উল্টা পুল্টা আগত বা একেবাৰে শেষত দিব পাৰি। তাৰ কাৰণেও বাক্যটো যে অশুদ্ধ হয় সেইটো নহয়, বাক্যটো টোটেলি শুদ্ধ। নেক্সট, এডভাইচ। এডভাইচ উপদেশ দিয়ে বুজালে। এটা গ'ল অৰ্ডাৰ, এটা গ'ল অৰ্ডাৰ এটা গ'ল, এটা অনুৰোধ গ'ল, ৰিকুৱেষ্ট গ'ল, এণ্ড নেক্সট এডভাইচ, উপদেশ। সাধাৰণতে দেখা যায় উপদেশ যে চেণ্টেন্সবিলাক মেক্সিমাম বস্তু কিবা নিষেধৰ ওপৰত হয়। উদাহৰণ হিচাপে মই কৈ দিছোঁ, কেতিয়াও বেয়া সংগত নপৰিবা, এটা বাক্য। এই বাক্যটো ডেফিনেটলি উপদেশ দিয়া বাক্য, এডভাইচ কৰা বাক্য। এই বাক্যটোক যেতিয়া মই ট্ৰান্সলেট কৰিম, ফৰ্মেশ্যন একেই। প্ৰথম হ'ব কি ভাতটো একেবাৰে শেষত নপৰিবা, নেগেটিভ চেন্সত দি আছে। পৰিবা ইয়াক নেগেটিভ চেন্সত দি আছে, ঠিক নেগেটিভ চেন্সতে সজাব লাগিব। যে ইম্পাৰেটিভ চেন্টেন্সৰ নেগেটিভ ফৰ্ম কি? ভাৰ্বটোৰ আগত ডু নট ইউজ হয়। ডন্ট ফল নাইবা মেল্ট, ডন্ট ফল অর মেল্ট। ফল মানে পৰা, নপৰিবা, মেল্ট সহযোগ কৰা বা সংগত লগা, একেই শব্দ। ডন্ট ফল অর মেল্ট, নপৰিবা, সংগত, কিন্তু ইয়াৰ লগত যুক্ত আছে কি? বেয়া। এইটোৰ কাৰণে এটা প্ৰিপজিশন, এই দুটা শব্দ একেলগে ক'ব, ইন, বেড,
কোম্পানী। সৰ্বশেষ শব্দটো হৈছে কি কেতিয়াও, নেভাৰ। কিন্তু সেন্টেন্সটো সুইটেবল কৰাৰ কাৰণে নেভাৰ, সরি ইভার, ইভার, কেতিয়াও, কেতিয়াও শব্দটোৰ ইংৰাজী হৈছে ইভাৰ। সেন্টেন্সটো হ'ল ডন্ট মেল্ট অৰ ফল ইন বেড কোম্পানী। ইভাৰ, কেতিয়াও বেয়া সংগত নপৰিবা। এই তিনিটা গ'ল ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে। গতিকে আদেশ কৰক, অনুৰোধ কৰক বা ৰিকুৱেষ্ট কৰক, আদেশ অনুৰোধ নাইবা উপদেশ দিয়ক, এই যিয়ে যিকোনো এটাই নকৰক কিয় আল্টিমেটলি ফৰ্মেশ্যন একেটাই। সৰ্বপ্ৰথম ভাৰ্ব, তাৰপিছত 1 by 1 এটা এটাকে সফালৰ পৰা বাওঁফালে ট্ৰান্সলেট কৰি যাব লাগিব। কিন্তু যদি যুক্ত শব্দ যদি থাকে, দুটা বা তিনিটা শব্দ যুক্ত হৈ যদি থাকে, তেতিয়াহ'লে সফালৰ পৰা নাহি আকৌ সেইখিনি বাওঁফালৰ পৰাহে যায়। এইখিনি হ'ল ইম্পাৰেটিভ সেন্টেন্সৰ আদি পাৰ্ট। এই ইম্পাৰেটিভ সেন্টেন্সক আকৌ দুটা পাৰ্টত ভাগ কৰা হৈছে। এটা আৰম্ভ হয় লেটেৰে, অইন এটা আৰম্ভ হয় লেটাছেৰে। এই দুটা পাৰ্ট বিশেষকৈ বেছি ধুনীয়াকৈ আলোচনা কৰা হয় ভইচ চেঞ্জ এণ্ড নেৰেশ্যনত। গতিকে তথাপি মই তাৰে এটা সেন্টেন্সৰ আভাস মই এতিয়া দি যাম, যিটো নেকি অলপ আগত উল্লেখ কৰিছিলোঁ, প্ৰস্তাৱ নাইবা পৰামৰ্শ দিয়া। সেই সেন্টেন্সটো ইম্পাৰেটিভ সেন্টেন্স এটা প্ৰস্তাৱ নাইবা পৰামৰ্শ দিয়া বুজালে। প্রস্তাব নাইবা পরামর্শ দিয়ে বুঝালে ইম্পারেটিভ সেন্টেন্সের অন্তর্ভুক্ত পড়ে। এই সেন্টেন্সটোৰ ফৰ্মেশ্যন আকৌ বেলেগ টাইপৰ, টোটালি বেলেগ। ই হয় লেটাছ নাইবা লেটছ, এনেকৈ উল্লেখ কৰিব পাৰোঁ। ফৰ্মেশ্যনৰ আদি অৱস্থাত হ'ব লেটাছ নাইবা লেটছ, নেক্সট ভাৰ্ব, নেক্সট আদাৰ্ছ। লেটাছ, ভার্ব এন্ড আদার্স। প্রস্তাব বা পরামর্শ দিয়া বুঝালে এই সেন্টেন্সটো এইটো ফৰ্মেশ্যনত ট্ৰান্সলেট কৰিব লাগিব। উদাহৰণ হিচাপে কিন্তু লেটাছৰ অৰ্থ বলা আমি। বলা আমি এটা ক্রিকেট দল গঠন করো। বলা আমি এটা ক্রিকেট দল গঠন করো, এইটো নিশ্চয় প্রস্তাব বা পরামর্শ দিয়া সেন্টেন্স। এই সেন্টেন্সক যেতিয়া মই ট্রান্সলেট কৰিম, ট্রান্সলেট কৰাৰ কাৰণে এইটো ফৰ্মুলা মই ইউজ কৰিম। ফৰ্মুলা মতে কি আছে, সৰ্বপ্ৰথম লেট আছ বা লেটছ হ'ব। নেক্সট ভার্ব, ভার্ব কি সেন্টেন্সৰ শেষত গঠন কৰা। অ্যারেঞ্জ। এতিয়া তাৰ পিছৰ শব্দটো কি আছে, দল। মোৰ ল'ৰা ছোৱালীসকলক ভালকৈ লক্ষ্য কৰিব দিছোঁ যে এই যে যুক্ত ৱৰ্ডবিলাক কেনেকুৱা হয়। দল, দলৰ লগত যুক্ত হৈ আছে ক্ৰিকেট, ক্ৰিকেটৰ লগত যুক্ত হৈ আছে এটা। এই তিনিটা শব্দ যেতিয়া একেলগে যুক্ত হৈছে এটা ক্ৰিকেট দল। এতিয়া সফলৰ দল ক্ৰিকেট এটা এনেকৈ নহয়, এতিয়া যুক্তবিলাক কি হ'ব, বাওঁফালৰ পৰা সফালে যাব বুলি। এ ক্ৰিকেট টিম, ক্ৰিকেট টিম। এইটো হ'ল ট্ৰান্সলেট কৰাৰ পদ্ধতি। আশা কৰোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে নিশ্চয় বুজি পাইছা। যদি বুজাত কিবা অসুবিধা হৈছে, যদি বুজি পোৱা নাই, তোমালোকে কমেণ্টত জনাই দিবা। মই আকৌ বিষয়টো সম্পৰ্কে আলোচনা কৰিম। আৰু যদি তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে এই চেনেলটোত ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ' বা নতুন নতুন কিছুমান ইংৰাজী গ্ৰামাৰৰ ওপৰত লেকচাৰ পাবলৈ। উইচ ইউ অল দ্য বেষ্ট। Thanks. I will meet you next class.